रतनपुर অসুবিধা মানে আমাৰ পানী কুয়া পানীৰ কাৰণে আমাৰ অসুবিধা মানে পানীটো বেয়া আৰু পানী নোলাই আৰু কল বহাব নোৱাৰে এইটো বেয়া পানীটোৱে খাই আছো আৰু আমি এই কুঁৱাৰ পৰাই খাইছো আৰু মানে আগৰ পৰাই বহুত দিন হ'ল আৰু আমাৰ তেতিয়াৰ পৰা আমি খাই আছো সমস্যা মানে এনেকা বেমাৰ হাজাৰ এনেকা হৈয়ে আছে চকুত গা ওলাব এই কিবা খানত গা ওলাব এনেকুৱা হৈ আছে মানে গা ধুলেই কিবা ঘাটো হৈ যায় আৰু আমাৰ আছে এইপিনেও আছে ঘৰ গোটেই লাইনটোৱে আমাৰ মোৰ ইয়াত আমাৰ কিবা ইয়াত বহাইছিলে মানে পানী চানী এতিয়ালৈকে দিয়া নাই এতিয়া 2 বছৰ 3 বছৰ মান হলে নেকি বহোৱা পাইপটো গুচিয়ে গ'ল আৰু ভাঙিয়ে গ'ল পানী নিদিয়ে টেংকি কেইটা ক'ত গ'ল আমি পাত্তাই নাপাওঁ জেজেমৰ পানী কিমান বাৰ পালে আপোনালোকে পোৱা নাই একেবাৰে পোৱা নাই জেজেমৰ পানী একবাৰো পোৱা নাই ৰতনপুৰ ইয়াত মানে পানীৰ অসুবিধা কুয়া বনাইছো তাত মানে পানী লেতেৰা আৰু মানে পানীটো বেয়া গাঁও হয় তাৰ পৰা মানে একদম আমাৰ ইয়াত জেজেম বনাইছিলে এতিয়াতো একদম জংঘল হৈ আছে মানে একদম কি হৈছে এতিয়া হৈছে 3-4 বছৰ মান হৈছে চৰকাৰে কি চাইছে এতিয়ালৈ আমিতো এই পানী খাই আছো মানে একদম গাঁও হয় আৰু এই বিগ পৰুৱা মেডিকেল গলো মানে 6-7 বাৰ হ'ল মানে পানীৰ পৰা এনেকা মানে আমিতো কি কৰে দুখীয়া মানুহ কুয়া বি বনাব নোৱাৰে পকা চকা মানে ডাক্তৰ বি কৈছে মানে আপোনাৰ এইটো পানীটো এইটো ফিল্টাৰ কৰি খাবলৈ কৈছে খাইছো তেও মানে হোৱা নাই মানে মেডিকেল এইটো ডিব্ৰুগড় গলো তাৰ চিভিলত গলো তাত কৈছে মানে আপোনালোকৰ পানী বেয়া হয় স্যাৰ পানীটো বেয়া কি কৰিম আমি দুখীয়া মানুহ আমিতো টিৰবেল লগালে এইটো বনাব নোৱাৰে মানে বেয়া ৰিঙৰ ব্যৱস্থা চৰকাৰে কৰি দিয়া নাই কৰা নাই চৰকাৰে কৰা নাই নিজে কান্দিছো মানে নিজে কান্দি মানে বেৰা চেৰা লগাই আমাৰতো দুখীয়া মানুহ কুয়াটো পকা বনাবলৈ আমাৰতো এনেকা হৈ গ'ল 50-60 বছৰ মান হৈছে এনেকাই খাই আছো এতিয়ালৈ এতিয়া 50-60 ঘৰ মান আছে মানে এনেকা কুৱাৰ পৰা খাই আছো মানে নাই হোৱা নাই একো হোৱা নাই মানে এতিয়া আমাৰ এইটো পাইপ বিলাক মানে টুকুৰা টুকুৰি হৈ গৈছে মানে আৰু কেতিয়া বনাব এইটো জেজেমটো একো পোৱা নাই আমি একো খবৰ চবৰ পোৱা নাই আমাৰ ইয়াত পাইপ বহাইছিলে আগত এইটো এতিয়া জংঘল হৈ একদম কত গ'ল টুকুৰা টুকুৰি মাজে নাই ইয়াত বি নাই আমাৰ ওচৰত বি নাই গ'ল লৈ গৈছে মানে আমাৰ একো নাই মানে অসুবিধা মানে যোগাযোগ মানে গাঁও মানে ইয়াৰ পৰা হ'ব বুলি কৈছে মানে এতিয়া লোৱা নাই আমাৰ মানুহ বিলাক কয় মানে হ'ব বুলি কিমান বছৰ হৈ গ'ল এতিয়া আমাৰ জেজেমটো পানী একো পোৱা নাই এতিয়ালৈ কি হৈছে চৰকাৰে যিকোনো খবৰৰ বাবে যোগাযোগ কৰক 7099017330 লগতে 7099017110 নম্বৰত